हेलो स्टूडेंट তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য একটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো আমি ইয়াৰ আগৰ ভিডিঅত লেসন 1 লেসন 2 দহমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ এখিনি আলোচনা কৰা হৈছে তোমালোকে যদি ভিডিঅটো চোৱা নাই প্লেলিষ্টৰ লিংক দি দিম তোমালোকে চাই লবা এতিয়া আমি আলোচনা কৰিম লেসন 5 দহমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ নোটছখিনি আমি আলোচনা কৰিম বিতংভাৱে আলোচনা কৰিম ভিডিঅটো অতি প্ৰয়োজনীয় হ'ব আমি সৰু সৰু বস্তুখিনি পৰা ডাঙৰ বস্তুখিনিও আমি নোটছখিনি বিতংভাৱে আলোচনা কৰিম সূত্ৰখিনি ইয়াতে বিতংভাৱে আলোচনা কৰিম গতিকে ভিডিঅটো তোমালোকে শেষলৈ চাবা সমান্তৰ প্ৰগতি আমি পাইছো এৰিথমেটিক প্ৰগ্ৰেছন সোৱা প্ৰথমটো হল যে সমান্তৰ প্ৰগতি কাক বোলে আসলতে হয় কি এটো কিছুমান সংখ্যাৰ এখন তালিকা যাৰ পৰৱৰ্তী সংখ্যাবোৰৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পৰৱৰ্তী সংখ্যাবোৰ পোৱা হয় মানে আগৰ সংখ্যাৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পৰৱৰ্তী সংখ্যাবোৰ কি কোৱা হয় পোৱা যায় আৰু সমান্তৰ প্ৰগতিক এপিৰে বুজোৱা হয় এৰিথমেটিক প্ৰগ্ৰেছন সোৱা যেনেকৈ আমি 170 40 10 লিখিছো এটা সংখ্যাৰ কি তালিকা যে কেনেকুৱা তালিকা যে এটা নিৰ্দিষ্ট সংখ্যা আমি যোগ কৰিছো বা বিয়োগ কৰিছো যোগ মানে -3 আমি যোগ -30 যোগ কৰিছো -30 যদি যোগ কৰো কমি যাব মাইনাস সংখ্যাটো যোগ কৰিলে ইয়াৰ লগত কমি যাব যেনে 100 প্লাস -30 কিমান হ'ব চোৱাচোন 70 পাম ইয়াৰ লগত আকৌ -30 প্লাস কৰা চোৱাচোন আমি কিমান পাম 40 পাম আকৌ -30 কৰা এনেকে তুমি পাই থাকিবা আৰু ইয়াকে কোৱা হ'ব সমান্তৰ প্ৰগতি সাপোজ মই 2 লিখিছো ইয়াৰ লগত মই 3 কে যোগ কৰি আছো 5 8 11 14 এনেকে গৈ আছে 3 কে মই যোগ কৰি আছো এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰিব লাগিব গতিকে তাক কি বুলি কোৱা হ'ব সমান্তৰ প্ৰগতি বুলি কোৱা হ'ব আমি সমান্তৰ প্ৰগতিৰ ক্ৰমিক দুটা পদৰ মাজৰ পাৰ্থক্য বা নিৰ্দিষ্ট সংখ্যাটোকে সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ বুলি কোৱা হয় যে 2 নম্বৰ বস্তু হল সাধাৰণ অন্তৰ যে কমন ডিফাৰেন্স এতিয়া সোৱা কমন ডিফাৰেন্সটো কি আমি অলপ আগতে কৈছিলো যে আমি যদি 2 লৈছো 3 কে যোগ কৰি আছো 5 হ'ব 8 হ'ব এনেকে গৈ থাকিব এই যে নিৰ্দিষ্ট সংখ্যাটো আমি যোগ কৰি আছো এই নিৰ্দিষ্ট সংখ্যাটো হল সাধাৰণ অন্তৰ আৰু এটা আমি কেনেকৈ ওলাম প্ৰতি দুটা পদৰ পাৰ্থক্যবিলাক সমান হয় যেনেকৈ সোৱা 5 ৰ পৰা যদি 2 বিয়োগ কৰো কিমান পাম 3 8 ৰ পৰা 5 বিয়োগ কৰিলে 3 আমি সব কেইটা কি পাম একে পাম আৰু ইয়াকে কি বুলি কোৱা হ'ব সাধাৰণ অন্তৰ ক্ৰমিক দুটা পদ হ'ব লাগিব সিৰিয়ালি হ'ব লাগিব এটো সাপোজ 1 নম্বৰ 2 নম্বৰ হ'ব লাগিব 3 নম্বৰ এটো যদি 3 নম্বৰ হয় 4 নম্বৰ হ'ব লাগিব সিৰিয়ালি হ'ব লাগিব এপিৰ সাধাৰণ আৰ্হি হল আমি এটা লিখিব পাৰো যে a plus d a plus 2d a plus 3d d হল সাধাৰণ অন্তৰক আমি d ৰে বুজাও এতিয়া এপিক আমি তলত দিয়া ধৰণৰ লিখিব পাৰি a1 এটো a1 আমি লিখিব পাৰো a1 আৰু a একে a1 হল প্ৰথম পদ তাৰ পিছত a2 দ্বিতীয় পদ a3 তৃতীয় পদ এনেকে ডট ডট n মানে স্বাভাৱিক সংখ্যা গতি nতম পদ লৈ যাব পাৰো বা n হল অন্তিম পদ আমি l এৰো বুজাও অন্তিম পদক আমি কিহেৰে বুজাও l এৰো বুজাও আমি এটো আৰ্হিটো লিখিব পাৰো বা এটো আৰ্হিটো লিখিব পাৰো a1 মানে a a2 মানে a plus d যিমান আমি বাঢ়ি যাম d টো লগত সহগটো বাঢ়ি যাব সোৱা n ৰ মানটো বাঢ়ি যাব সহগ নহয় n ৰ মান মানে ইয়াত n কেনেকে বহিছে n - 1 বহিছে 3 - 1 কি হ'ব 2 2 নম্বৰ সোৱা 3 নম্বৰ 2 নম্বৰ পদ গলে এনেকে বহিব 2 নম্বৰ 3 নম্বৰ পদত সোৱা 3 - 1 মানে 2d আকৌ 2 নম্বৰ পদ গলে এনেকে বহিব 2 - 1 অকল সিঙ্গল d বহিব 4 নম্বৰ পদ যদি যাও আমি d লগত সংখ্যা কিমান হ'ব 3 মানে প্ৰথম পদ এটা প্লাস হৈ আছে নহয় সবৰ লগত এনেকে যাব
এতিয়া ইয়াতে সাধাৰণ অন্তৰটো চাবা ইয়াতে সাধাৰণ অন্তৰ যেটো আমাৰ আছে এটো হল d আৰু সাধাৰণ অন্তৰ d টো চাবা যে ইয়াতে d টো কি হৈ আছে ইয়াতে d টো a2 - a1 অলপ আগতে আমি যেনেকৈ কৰিলো যে দ্বিতীয় পদৰ পৰা প্ৰথম পদ যদি মাইনাস কৰো তৃতীয় পদৰ পৰা যদি আমি দ্বিতীয় পদ মাইনাস কৰো একে হ'ব লাগিব এতিয়া চোৱা a2 - a1 a3 - a2 a4 - a3 a5 - a4 এনেকৈ ওলাইয়ে থাকিব এটো কি হ'ব সব একে হ'ব লাগিব তেতিয়াহে সমান্তৰ প্ৰগতি হ'ব এটা উদাহৰণ লৈ আমি আলোচনা কৰো আমি আগতে লৈছিলো এইটো উদাহৰণ এতিয়া চোৱা ইয়াতে a এর মান কিমান a1 বা a হল আমাৰ 100 a2 হল 70 a3 হল 40 a4 হল 10 এতিয়া a2 - a1 কিমান হ'ব চোৱা 70 ৰ পৰা 100 গুছি গলে -30 থাকিব a3 ৰ পৰা a2 বা a2 ৰ পৰা a1 কৰিছো a3 ৰ পৰা a2 কৰিম এতিয়া 40 ৰ পৰা 70 মাইনাস a2 ৰ মান আমি কিমান পাইছো 70 মাইনাস কৰিলে -30 তাৰ পিছত a4 ৰ পৰা a3 মাইনাস কৰা a4 ৰ মান হল কিমান 10 10 ৰ পৰা যদি a3 মান কিমান 40 মাইনাস কৰা কিমান হ'ব -30 40 ৰ পৰা 10 গলে -30 হয় এতিয়া আমি বুজি পালো যে প্ৰত্যেকটো d ৰ মান আমাৰ কি হয় একে হ'ব লাগিব তেতিয়া হেতু সমান্তৰ প্ৰগতি হ'ব আমাক চেক কৰিব দিয়ে যে সমান্তৰ প্ৰগতি হয় না নাই তেতিয়া আমি এনেকে কি কৰিম চেক কৰিম এতে 4টা পদ দিছে এখানে আমি এনেকে কৰিছো এতে বেছিও দিব পাৰে বা কমও দিব পাৰে প্ৰমাণ কৰিব দিব পাৰে এতিয়া পৰৱৰ্তী নোটছলৈ আমি আগবাঢ়িম যে এপি এটাৰ এনতম পদ নিৰ্ণয় কৰা সূত্ৰটো হল যে এনতম পদ আমি কেনেকে নিৰ্ণয় কৰিম n মানে স্বাভাৱিক সংখ্যা গতি এনতম পদ আমি নিৰ্ণয় কৰা কেনেকে কৰিম যত n হল স্বাভাৱিক সংখ্যা যত n হল স্বাভাৱিক সংখ্যা এতিয়া আমাক সূত্ৰটো হল an মানে nতম পদ ইকুয়াল a প্লাস a মানে প্ৰথম পদ n - 1 ইনটু d n হল পদৰ সংখ্যা ইয়াতে স্বাভাৱিক সংখ্যা বা পদৰ সংখ্যা কিন্তু n টো কি হয় পদৰ সংখ্যা স্বাভাৱিক সংখ্যা হিচাপে ব্যৱহাৰ কৰিম কাৰণ আমি ভগ্নাংশ পদৰ সংখ্যাটো ব্যৱহাৰ কৰিব নোৱাৰো গোটা সংখ্যা হিচাপে ব্যৱহাৰ কৰিম এতিয়া n - 1 ইনটু d d মানে তোমালোকে নিশ্চয় জানা সাধাৰণতৰ an ইকুয়াল a প্লাস n - 1 ইনটু d কেনেকে প্ৰয়োগ কৰিবা এটা एग्जांपल চোৱা যেনে 70 40 10 ডট ডট ap2 ৰ 6তম পদটো নিৰ্ণয় কৰা ইয়াত চোৱা সলিউশন ইয়াত চাবা a এর মান 70 d এর মান আমি কেনেকে ওলাম যে a2 ৰ পৰা a1 মাইনাস কৰিম a2 মানে দ্বিতীয় পদ 40 আছে প্ৰথম পদ 70 আছে -30 70 ৰ পৰা 40 গলে কিমান থাকে 30 -30 বা 30 এতিয়া n ৰ মান কিমান আছে 6 an what এতিয়া an আমি উলাম 6 নম্বৰ পদ কৈছে n ৰ মান 6 যেহেতু an ইকুয়াল ফৰ্মুলাটো আমাৰ আছিল a plus n minus 1 into d এতিয়া আমি a6 উলাম n ৰ মান কিমান 6 এর ভ্যালু আমি কিমান পাইছো 70 plus 6 minus 1 হ'ব d এর মান কিমান -30 এতিয়া চাবা a6 30 মাইনাস এ প্লাস কি হ'ব মাইনাস 6 এর পৰা 1 গলে 5 30 5 3 গুণ 5 0 গুণ 0 5 3 গুণ 15 মাইনাস এতিয়া 0 ৰ পৰা 0 গলে 0 15 ৰ পৰা 7 গলে 8 থাকে মাইনাসত ডাঙৰ সংখ্যাটো মাইনাসত আছে আনসাৰটো আমাৰ কি হ'ব মাইনাস এতেকে 6তম পদটো হল কিমান হ'ব
কিমান হ'ব 80 নিশ্চয় বুজি পাইছা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম পৰৱৰ্তী প্ৰশ্ন নহয় পৰৱৰ্তী নোটছলৈ আগবাঢ়িম শাসন পৰৱৰ্তী নোটছটো কি আছে যে 5 নম্বৰ নোটছটো চাবা কি নোটছ যে এপি এটা এনতম পদ আমি অলপ আগতে পালো n হল পদৰ সংখ্যা যত n কি পদৰ সংখ্যা বা স্বাভাৱিক সংখ্যা পদৰ সংখ্যাই কিন্তু এটো স্বাভাৱিক সংখ্যা হ'ব এতিয়া nতম পদৰ যোগফল নিৰ্ণয়ৰ সূত্ৰটো হ'ল Sn equal n/2 থাৰ্ড ব্ৰেকেট টুৱাইস a মানে প্ৰথম পদ প্লাস n - 1 into d n মানে নিশ্চয় পালা পদৰ সংখ্যা আৰু ই স্বাভাৱিক সংখ্যা হয় আৰু d ৰ মান কিমান সাধাৰণ অন্তৰ এতিয়া যদি কেতিয়াবা আমাক বেলেগ ধৰণে দিয়া থাকে যে l ৰ মান অন্তিম পদ দিয়া থাকিলে Sn equal n/2 a plus l যত l হল অন্তিম পদ এতিয়া আমি কি কৰিম চোৱা যে আমাক এটা एग्जांपल লোৱা সাপোজ যে 70 40 10 ap2 6তম পদটোলৈ যোগফল ওলোৱা 6তম পদটোলৈ কি ওলাব লাগে আমি যোগফল ওলাব লাগে যোগফল ওলাওতে চোৱা সলিউশন কৰিম ইয়াত চোৱা a ৰ মান আমি কি লম 70 প্ৰথম পদ b ৰ মান আমি কেনেকৈ ওলাম b ৰ মান আমাৰ চোৱা দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰিম -30 ইয়াতে চাবা কি চাবা ইয়াতে যে ইয়াতে আমাৰ কি হল যে l ৰ মান দিয়া নাই গতিকে আমি প্ৰথম সূত্ৰত কৰিব লাগিব এতিয়া n ৰ মান কিমান 6 আমি Sn ওলাম এতিয়া Sn ওলাবলৈ হলে Sn n/2 twice a plus n minus 1 into d এনেকে সূত্ৰটো প্ৰয়োগ কৰিব লাগিব সো n ৰ মান 6 আমি s6 ওলাই আছো s6 to a এর মান কিমান a এর মান আমি পাইছো কিমান 70 এর মান পাইছো 70 plus n minus 1 n এর মান আমি কি পাইছো 6 minus 1 d এর মান আমি কিমান পাইছো -30 এতিয়া 2 6 কেইবাৰ 3 বাৰ 2 70 গুণ কিমান 140 এতিয়া 6 পৰা 1 গলে 5 মাইনাস এ প্লাস এ মাইনাস 5 পূৰণ 30 সো এতিয়া আমি হিফালে কৰিম 3 পূৰণ 140 মাইনাস 5 0 গুণ 0 5 3 গুণ 15 5 3 গুণ কিমান হ'ব 15 5 3 গুণ 15 150 সো 150 ৰ পৰা কিমান 140 গুছি গলে কিমান থাকিব -3 আমাৰ যোগফল হ'ব সোৱা 3 10 গুণ 30 মাইনাস এ প্লাস এ মাইনাস নিশ্চয় বুজি পাইছা গতিকে আমাৰ যোগফলটো কিমান হল -30 সব কেটা আমি যোগ কৰিলে 6 নম্বৰ পদলৈ আমি যোগ কৰিলে আমি যোগফল পাম -30 ইয়াতে যদি অন্তিম পদ দিলে হয় বা nতম পদ দিলে হয় তেতিয়ালে আমি l ৰ মান বহাই দিলে হয় 2 নম্বৰ সূত্ৰ মতে কৰিলে হয় গতিকে ইয়াৰ পৰা তোমালোকে গম পালা যে লেসনটোত কি আছে আৰু লেসনটোত সূত্ৰবিলাক কেনেকৈ তোমালোকে ব্যৱহাৰ কৰিবা এইখিনি আছিল তোমালোকৰ নোটছখিনি গতিকে ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জনাইছো যদি ভিডিওটো তোমালোকক ভাল লাগে তোমালোকে ভিডিওটো লাইক কৰিবা আৰু শেয়াৰ কৰিবা আন এটা ষ্টুডেন্ট যাতে চাব পাৰে আৰু যদি তোমালোকৰ কিবা কনফিউজ থাকে কমেন্টত জনাবা পৰৱৰ্তী ভিডিওত আমি অনুসৰণীখিনি एग्जांपल খিনি আলোচনা কৰিম ডেসক্ৰিপচনত লিংক দি দিম ভিডিওটো তোমালোকে চাই লবা